ৰামস্য আয়নম চৰিতম ৱা ৰামায়ণম ৰামায়ণৰ সম্পূৰ্ণ কাহিনী আপোনালোকলৈ আগবঢ়াই আনিলো। সন্ধিয়াৰ নীলাকাশখনত কুকিলৰ সুৰটি গুণগুণাই আছিল। অযোধ্যাৰ ৰাজপ্ৰসাদত আনন্দৰ উৎসৱৰ পৰিৱেশ, কিন্তু সেই সুখৰ মাজতে এক দুখৰ সোঁত বোৱাই আনিলে ৰাণী কৈকেয়ীয়ে। তেওঁ ৰজা দশৰথৰ ওচৰত নিজৰ দুটা বৰ দাবী কৰিলে। শ্ৰীৰামক বনবাসলৈ পঠিয়াব লাগিব আৰু ভৰতক সিংহাসনত বহাব লাগিব। দশৰথৰ মন বিষাদে ভৰা হ'ল, কিন্তু ৰাজাধিপতিৰ বাক্য সঁচাকৈ ৰাজদণ্ডৰ দৰে। শ্ৰীৰামে বিনা দ্বিধাই মাতৃ কৈকেয়ীৰ ইচ্ছা মানি ল'লে আৰু জনকনন্দিনী সীতা ভ্ৰাতা লক্ষণক লৈ 14 বছৰৰ বনবাসৰ উদ্দেশ্যলৈ বনলৈ ওলাই গ'ল। চিৰ অৰণ্যৰ মাজত শ্ৰীৰাম, সীতা আৰু লক্ষণে সাধুসন্তসকলৰ আশীৰ্বাদ লাভ কৰিলে, কিন্তু সুখ বহুদিন নৰল। লংকাপতি ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল। মা সীতাক অশোক বাটিকা বনত বন্দী কৰি ৰাখিলে। শৰীৰে মনে অনেক কষ্ট স্বীকাৰ কৰিব লগা হ'ল। তাৰ পিছত শক্তিৰ লগত ধৰ্মৰ যুদ্ধ আৰম্ভ হ'ল। হনুমানে সীতাৰ সন্ধান পালেগৈ। ৰামচন্দ্ৰই বানৰ সেনাৰ সহায়ত লংকা অভিযান কৰিলে। ৰাৱণক সংহাৰ কৰি ধৰ্মৰ বিজয় আনিলে। শ্ৰীৰামে সীতাক পুনৰ লাভ কৰিলে, কিন্তু সমাজৰ সন্দেহৰ ফলত তেওঁ অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হ'ল। কিন্তু সীতাক জুয়েও স্পৰ্শ কৰিব নোৱাৰিলে, কাৰণ সীতা আছিল কলংকহীনা। শেষত শ্ৰীৰামে অযোধ্যালৈ উভতি আহি ৰাজসিংহাসনত বহিল আৰু ধৰ্ম আৰু ন্যায়ৰ ৰাজ্য স্থাপন কৰিলে। য়তো ধৰ্মঃ ততঃ বিজয়ঃ। ভগৱান শ্ৰীৰামে মৰ্যাদাৰ প্ৰতিষ্ঠা কৰি পুৰুষোত্তম ৰাম হ'ল। ধন্যবাদ।